ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ আৰু এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজত বহুপদৰ যিটো মই অলৰেডি দুটা ভিডিঅ' বনালোঁ এইটো 3 নম্বৰ ভিডিঅ' আজি ভিডিঅ'টোত মই কুৱেশ্যন নম্বৰ 2 খিনি কৰাম কুৱেশ্যন নম্বৰ 2 খিনিত কি আছে যে ফাইণ্ড দা কি আছে ফাইণ্ড দা কোৱাড্ৰেটিক পলিনমিয়েল with the given numbers as the sum and product of its zeros respectively ইয়াত কেইটামান জিৰো দিয়া আছে জিৰো কি বুলি কৈছে সাম আৰু প্ৰডাক্ট তাৰমানে যোগফল শূন্যৰ যোগফল আৰু কি পূৰণফল যোগফল আৰু পূৰণফল আসামিজ মিডিয়ামৰ ষ্টুডেন্ট বিলাকে কিতাপখন লগত লৈ বহিবা মই কোৱেশ্চনটো ইংলিছত ৰাখিছো যাতে দুইটা মিডিয়ামৰ একেলগে হৈ যায় গতিকে ইয়াত কোৱাড্ৰেটিক আমি কি কৰিব লাগিব পলিনমিয়েল ইকুৱেশ্যনটো বনাব লাগিব যেটো পলিনমিয়েলটো বনাব লাগিব এটো বনাবৰ কাৰণে আমি কি কৰিব লাগিব মই প্ৰথমে তোমালোকৰ প্ৰথম কোৱেশ্চনটো লৈছো প্ৰথম কোৱেশ্চনটো তোমালোকক কৰাব খুজিছো গতিকে স্টাৰ্ট কৰো কোৱেশ্চনটো যে ইয়াত আমি কি কৰিম প্ৰথমে আমি দুটা জিৰো লৈ লওঁ let the zeros are alpha and beta মানে আমি আসামিজ মিডিয়ামৰ বিলাকে কি লিখিবা যে ধৰা হল শূন্য দুটা আলফা আৰু বিটা শূন্য দুটা আলফা আৰু বিটা গতিকে মই এতিয়া কি কৰি কৈছে ইয়াত যে শূন্য দুটা যোগফল সাম অফ জিৰোস তাৰমানে আলফা প্লাস বিটা ইকুৱেল 1/4 আৰু আলফা ইনটু বিটা ইকুৱেল কি দি আছে -1 এতিয়া আমি ইয়াৰ পৰা কি কৰিম আমি কোৱাড্ৰেটিক যেটো পলিনমিয়েল আছে কোৱাড্ৰেটিক পলিনমিয়েলটো বনাম কোৱাড্ৰেটিক পলিনমিয়েলৰ যেটো আমাৰ কি আছে এটা ফৰ্মুলা আছে কোৱাড্ৰেটিক পলিনমিয়েল আসামিজ মিডিয়ামৰ বিলাকে কি লিখিবা দ্বিঘাত বহুপদ এটি ইয়াত কি হ'ব একেই সেম তাৰ পিছত p of x ইয়াৰ ফৰ্মুলাটো হ'ল k into x square minus alpha plus beta into x plus alpha beta ইয়াত এটা একোৱে নাই সো alpha beta ভ্যালুটো ইয়াত আমাৰ দিয়া আছে alpha beta ভ্যালুটো আমাৰ ইয়াত আছে এটো কি আছে 1/4 আৰু alpha plus beta ভ্যালুটো 1/4 আৰু alpha beta ভ্যালুটো product of zeros পূৰণফলৰ ভ্যালুটো কিমান দিয়া আছে -1 আমি জাস্ট ইয়াত কি কৰিম ইয়াৰ জায়গাত আমি কি কৰিম বহাই দিম কেনেকে বহাম k x square minus 1/4 into x plus এটো -1 এতিয়া আমি জায়গাত ভ্যালুটো বহাই দিলো আলফা প্লাস বিটাৰ জায়গাত আলফা বিটাৰ ভ্যালু বহালো আৰু আলফা ইনটু বিটাৰ জায়গাত আলফা ইনটু বিটাৰ ভ্যালুটো বহালো এতিয়া কি হ'ব আমাৰ ইয়াত আমি কি কৰিম ইয়াত k into x square minus 1/4x minus 1/4x minus 1 এতিয়া আমাৰ ইয়াত কি হ'ব k এৰ ভ্যালুটো কিমান হ'ব ইয়াত কথা হ'ল যে k টো এটা ৰিয়েল নাম্বাৰ হয় k এৰ ভ্যালুটো কি হ'ব ইয়াৰ LCM ইয়াৰ তলত কিমান আছে 1 ইয়াৰ তলত আছে 4 ইয়াৰ তলত আছে 1 গতিকে ইয়াত কি হ'ব ইয়াৰ যেটো আমাৰ k এৰ ভ্যালুটো কিমান হ'ব k ইকুৱেল 4 গতিকে মই কি কৰো k এৰ ভ্যালুটো k এৰ ভ্যালুটো 4 লৈ লৈছো k এৰ ভ্যালুটো 4 ললে কি হ'ব ইয়াৰ k ইকুৱেল 4 এতিয়া আমি যদি k এৰ ভ্যালুটো 4 বহাই দিও তেতিয়া p of x ইকুৱেল কি ওলাব k x square minus 1/4 into x minus 1 এতিয়া আমি k এৰ জায়গাত কি কৰিম k এৰ জায়গাত 4 বহাম 4 বহাই দিলো এতিয়া 4 ইয়াত মাল্টিপ্লাই কৰি দিলে 4x square minus 4 into 1/4 minus 1 into 4 এতিয়া কি হ'ব এইটো 4 এ 4 যদি লগত x এটা আছে ইয়াত 4 এ 4 যদি কাটি দিও কি থাকিলে 4x square minus কি থাকিলে x minus 4 এইটোৱে হৈ গল কি আমাৰ কোৱাড্ৰেটিক পলিনমিয়েল গতিকে এনেকে আমাৰ কি হ'ব একেবাৰে ইজি কে আমি কি কৰি পাবো দ্বিঘাত বহুপদটো আমি উলিয়াব পাৰো মই আৰু এটা एग्जांपल লম তোমালোকৰ আৰু এটা লম এটা 2 নম্বৰ কোৱেশ্চনটো লৈ আছে তোমালোকৰ কাৰণে 2 নম্বৰ কোৱেশ্চনটোত কি আছে চোৱা যে আমাৰ সাম অফ জিৰোস দিয়া আছে √2 আৰু প্ৰডাক্ট অফ জিৰোস দিয়া আছে কিমান
1/3 এতিয়া মই ইয়াক একেই সেম আগৰ নিচিনা কি কৰিম let the zeros are alpha and beta আৰু আমি কি লিখিম শূন্য দুটা আসামিজ মিডিয়াম বিলাকে লিখিবা শূন্য দুটা আলফা আৰু বিটা ইমানখিনি জাস্ট তোমালোকে কৰিব লাগে তাৰ পিছত কি দি আছে ইয়াত সাম অফ জিৰোস মানে শূন্যৰ যোগফল তাৰ মানে কি হ'ব আলফা প্লাস বিটা ইকুৱেল √2 তাৰ পিছত আলফা ইনটু বিটা ইকুৱেল কি দি আছে 1/3 এতিয়া মই কি কৰিম ইয়াত ফৰ্মুলাটো লিখি দিম কোৱাড্ৰেটিক পলিনোমিয়েল quadratic polynomials formula to aru assamese medium ki likhiba dighat bahupod p of x equal formula ekei k into x square minus alpha plus beta into x plus alpha beta ete yat value keta bahai diu k x square minus alpha plus beta value to hol √2 into x plus alpha into beta value to 1/3 এতিয়া ইয়াত k value কিমান হ'ব ইয়াৰ k ইকুৱেল হৈ গল তোমাৰ LCM টো কিমান হ'ব ইয়াৰ LCM টো ইয়াৰ তলত 1 আছে ইয়াৰ তলতো 1 আছে ইয়াৰ তলত 3 আছে গতিকে 1 আৰু 3 LCM টো কিমান হয় 3 হয় গতিকে k ইকুৱেল কিমান হৈ গল 3 therefore p of x ইকুৱেল k জায়গা 3 বহালো x স্কয়াৰ minus √2 into x plus 1/3 এতিয়া 3x স্কয়াৰ minus 3 √2 into x plus 3 into 1/3 এটো 3 কাটি দিলু आंसर টু কি হলকে 3x স্কয়ার minus 3 √2x plus 1 গতিকে ইয়াত आंसर টু ওলাই গেল একেবাৰে ইজি কোয়াড্ৰেটিক পলিনোমিয়েল উলৱাৰ যেটো আমাৰ অংকটো জাস্ট ফৰ্মুলাটো তোমালোকে ইয়াত এটা বস্তুই কৰিবা যে আলফা প্লাস বিটাৰ ভ্যালুটো আৰু আলফা ইনটাৰ ভ্যালুটো আলফা ইনটু বিটাৰ ভ্যালুটো জায়গায় জায়গায় বহাই দিলেই আমাৰ ইয়াৰ आंसर টু ওলাই আহিব গতিকে একেবাৰে ইজিকে তোমালোকে এখিনি কৰিব পাৰিবা তাৰ পিছত মই ইয়াত বাকি সো আৰু কেটামান তিনটামান কোৱেশ্চন আছে তিনটা কোৱেশ্চন আছে এই তিনটা কোৱেশ্চন ইয়াত এই কোৱেশ্চন কেটা তোমালোকে কৰি চাবা আৰু যদি এই কেটা কোৱেশ্চনৰ মাজত তোমালোকৰ প্ৰবলেম হৈছে তেতিয়া আমাক কমেন্ট কৰিলে ইয়াৰ পৰত আৰু এটা ভিডিও বনাই তোমালোকক দি দিম গতিকে ইয়াৰ পিছত মই নেক্সট যেটো কোৱেশ্চন নম্বৰ 3 ত গৈছো 3 যাব কৈছো কোৱেশ্চন নম্বৰ 3 টো কাৰণে মই প্ৰথমে কোৱেশ্চনটো উলিয়াই লৈছো Question number 3 এতিয়া question number 3 চোৱা কি আছে ইয়াত আগৰ নিচিনা একে ইয়াত কিন্তু তোমাৰ sum of zeros and product of zeros দিয়া নাই ইয়াত কি দিয়া আছে আমাৰ যে zeros কিটা দিয়া আছে অকল alpha and beta value টো দিয়া আছে alpha আৰু beta value টো দিয়া আছে alpha plus beta আৰু alpha into beta value দিয়া নাই আৰু তোমালোকে এটা বস্তু মনত ৰাখিবা ছাত্ৰ ছাত্ৰী অকল quadratic polynomial উলিয়াবৰ কাৰণে সদায় আমাৰ sum of zeros মানে শূন্যৰ যোগফল আৰু পূৰণফল লাগিবই নহলে আমি quadratic polynomial উলিয়াব নোৱাৰো গতিকে ইয়াত আমাৰ কি দি আছে আলফা ভ্যালু দি আছে আলফা ভ্যালু কিমান মাইনাস আলফা ভ্যালু দি আছে -4 আৰু বিটা ভ্যালু দি আছে কিমান আমাৰ 3/2 আলফা ভ্যালু -4 বিটা ভ্যালু আলফা প্লাস বিটা ভ্যালু নাই দিয়া আলফা প্লাস বিটা ভ্যালুটো আমি উলিয়াব লাগিব আলফা ইনটু ভ্যালুটো আমি উলিয়াই লব লাগিব প্লাস আৰু মাইনাস কৰি আমি ইয়াত কি কৰো let given the zeros given দিয়া আছে আমাৰ given the zeros are alpha equal -4 and beta equal 3/2 এতিয়া ইয়াত আমি প্ৰথমে কি কৰিম আলফা প্লাস বিটা উলিয়াম নাও মানে আসামিজ মিডিয়াম বিলাকে লিখিবা যে দিয়া আছে শূন্য দুটা আলফা ইকুৱেল -4 আৰু বিটা ইকুৱেল 3/2 আসামিজ মিডিয়াম এটা এনেকে লিখিলে হৈ গল এতিয়া আমি কি কৰিম কি উলিয়াম প্ৰথমে আলফা প্লাস বিটা উলিয়াম আলফা প্লাস বিটা আলফা ভ্যালুটো কিমান দি আছে -4 বিটা ভ্যালুটো দি আছে 3/2 এতিয়া ইয়াত আমাৰ 4 ৰ তলত এটা 1 আছে আমি ফ্ৰেকশনাল সাম বিলাক কৈ দিম এতিয়া 1 আৰু 2 এলসিএম হল 2 1 এ 2 ত কিমান টাইম যাব 2 টাইম গতিকে দুইবাৰ যাব 2 এ 4 লগত মাল্টিপ্লাই কৰিলে কিমান -8 আকৌ 2 এ 2 ত কেবাৰ যাব একবাৰ যাব গতিকে 1 এ 3 লগত মাল্টিপ্লাই কৰিলে কিমান হৈ গল 3
এটা -8 + 3 ডাঙৰটোৰ আগত মাইনাছ সাইন আছে গতিকে সাইনটো মাইনাছ আহিব 8 পৰা 3 গলে কিমান থাকিব 5 ডিভাইড বাই 2 আলফা প্লাস বিটা ভ্যালুটো আমাৰ কিমান ওলাই গল 5/2 আলফা ইনটু বিটা কৰিলে আলফা ভ্যালুটো -4 বিটা ভ্যালুটো 3/2 2 এ 4 কাটিলো 2 টাইম কিমান হৈ গল -6 এতিয়া আমি আগৰ নিচিনা একেই কোয়াড্ৰেটিক পলিনোমিয়াল দ্বিঘাত বহুপদ p of x ইকুৱেল ফৰ্মুলাটো কি একেই তোমালোকে ইতিমধ্যে পাইছা k * x² minus alpha plus beta into x plus alpha beta এটা কি হৈ যাব k x² minus ইয়াত alpha plus beta ভ্যালুটো কি -5/2 5/2 বহাই দিলো লগতে x আছে প্লাস আলফা বিটা ভ্যালুটো হল -6 বহাই দিলো এতিয়া কি হ'ব আমাৰ k into x² এটো মাইনাস এমএনছে কি হৈ গল প্লাস হৈ গল প্লাস 5/2 into x -6 এতিয়া ইয়াত কি হ'ব k এর ভ্যালুটো কি হ'ব k ইকুয়াল হ'ব তোমাৰ এলসিএম টো কিমান ইয়াৰ তলত 1 ইয়াৰ তলত 2 ইয়াৰ তলত 1 গতিকে k ইকুয়াল কিমান 2 আমি k এর জায়গাত যদি 2 বহাই দিও তেতিয়া কি হ'ব 2 into x² plus 2 into 5/2 into x minus 2 into 6 এতিয়া 2 এ 2 এ কাটি দিলো কি থাকিলে ইয়াত আমি 2 টো ডাইরেক্ট ভিতৰত পূৰণ কৰি দিলো কি হ'ব p of x 2 into x² minus 5/2 into 5/2 into x minus plus 5/2 minus 6 এটা 2 এ যদি গোটেইখিনিক মাল্টিপ্লাই কৰো 2x² plus 2 into 5/2 into x minus 2 into 6 এর আনসারটো কি হ'ব 2 টো কাটি দিলো 2 টো কাটি দিলে কি থাকিলে আনসারটো এফাল লিখি দিছো মই 2x² এটো কি থাকিলে 5x plus 5x minus 6 to the 12 গতি এটো হলগে তোমাৰ কোয়াড্রেটিক যেটো পলিনোমিয়াল এটো গতিকে এনেকে আমাৰ শূন্য দুটা দিয়া আছে ইয়াত কি আছে শূন্য দুটা দিয়া আছে মানে 0 দুটা দিয়া আছে তাৰ পৰা আমি কি কৰিব লাগে মেইন প্ৰসেসটো আলফা প্লাস বিটা উলিয়াব লাগে আলফা ইনটু বিটা উলিয়াব লাগে আৰু ফৰ্মুলাটোত বহাই দি পেলাই তাৰ পিছত সিম্পলিফাই কৰি দিলে ইজিলি তাৰ ভ্যালুটো আনসারটো ওলাই আহিব আৰু এটা সামস কৰি দিম তোমালোকে যদি কিবা বুজি পোৱা নাই বুজি নোপোৱা জায়গাখিনি কমেন্টত মোক কলে তাৰ ওপৰত আৰু ভিডিও আমি প্ৰস্তুত কৰিম ভিডিও প্ৰস্তুত কৰি তোমালোকৰ মাজত লৈ আহিম গতিকে বিনা টেনশনে পাইথাগোৰাছ ক্লাसेसত তোমালোকে জয়েন কৰা চাই থাকা আৰু নিজৰ যিটো মাৰ্কস কেনেকৈ ভালকে পাব লাগে তাৰ চিন্তা কৰা এতিয়া মই মাজৰ দুটা এই দুটা তোমালোকে লৈছো মই লাষ্টৰ এটো কৈ দিছো 3/2 কোৱেশ্চন নম্বৰ 4 টো কৈ দিছো ইয়াত আলফা ইকুৱেল দিয়া আছে আলফা ইকুৱেল 3/2 বিটা ইকুৱেল কিমান আছে -2 একেই সেম আমি কি কৰিম প্ৰথমে লেট গিভেন the zeros are alpha equal 3/2 and beta equal -2 তাৰ মানে কি দিয়া আছে শূন্য দুটা আলফা ইকুৱেল 3/2 আৰু বিটা ইকুৱেল -2 প্ৰথমে কি কৰিম মই আলফা প্লাস বিটা কৰো আলফা প্লাস বিটা কৰিলে কি ওলাব 3/2 প্লাস এফালে -2 প্লাস এ মাইনাস হৈ গল 3/2 এটো প্লাস এ -2 হল এটা কি হ'ব ইয়াত এলসিএম টো কিমান হ'ব ইয়াত তলত 1 আছে এলসিএম টো হৈ গল 2 গতিকে 2 ইয়াত কিমান টাইম গল 2 ইয়াত 1 টাইম গল 3 1 * 3 -1 এ 2 দুইবাৰ গল তাৰ মানে কিমান থাকিলে 2 2 গুণ 4 কিমান হৈ গল এতিয়া ডাঙৰটো আগত মাইনাস চিন আছে গতিকে কি থাকিব -1/2 আকৌ আলফা ইনটু বিটা যদি কৰো আলফা ইনটু বিটা কৰিলে 3/2 into -2 মাইনাস এটো কাটি গলে কি থাকিলে এটো মাইনাস এটা আছে মাইনাস প্লাস মাইনাস কি থাকিলে -3 থাকিলে এতিয়া আকৌ একেই সেম therefore quadratic polynomial মানে দ্বিঘাত বহুপদ মই দুইটা মিডিয়াম একেলগে চলাই গৈছো দ্বিঘাত বহুপদ p of x equal k into x² minus alpha plus beta
ইনটু এক্স প্লাছ আলফা বিটা। এতিয়া কি কৰোঁ ইয়াত একেই ছেইম আগৰ নিচিনাকৈ জেগাই জেগাই ভেলুটো বহাই দিওঁ কে এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটাৰ ভেলুটো -1/2 ইনটু এক্স প্লাছ আলফা বিটাৰ ভেলুটো কিমান হ'ল -3 ভেলুটো বহাই দিলোঁ। এতিয়া ইয়াত আমি চিম্প্লিফাই অকণমান কৰি লওঁ একে এক্স স্কুৱেৰ -7 প্লাছ 1/2 ইনটু এক্স -3 এতিয়া ইয়াত কেৰ ভেলুটো কিমান হ'ব কে ইকুৱেল 2 কাৰণ ইয়াৰ তলত 1 ইয়াৰ তলত 2 ইয়াৰ তলত 1 গতিকে 1 আৰু 2 এলচিএম কিমান হয় 2 হয়। আমি কি কৰোঁ পি অফ এক্স 2 ইনটু এক্স স্কুৱেৰ প্লাছ 1/2 ইনটু এক্স -3 এতিয়া কি হৈ যাব 2x স্কুৱেৰ প্লাছ 2 ইনটু 1/2 -2 ইনটু 3 এইটো লগত এক্সটো আছে 2টো কাটি দিলোঁ কি থাকিলে 2x স্কুৱেৰ প্লাছ ইয়াত থাকিলে x ইয়াত কিমান থাকিলে 6 গতিকে 2x স্কুৱেৰ প্লাছ x -6 হৈ গ'ল ইয়াৰ এনচাৰ। একেবাৰে ইজিলি কি হ'ব আমাৰ এনচাৰবিলাক ওলাই যাব জাষ্ট নি পেলাই ফৰ্মুলাটোত বহাব লাগে। এইখিনি গ'ল এইখিনি আমাৰ 2 নম্বৰ 2 আৰু 3টো হৈ গ'ল 2 আৰু 3টো দুটা কেইটামান কুৱেশ্যন তোমালোকে এৰিছোঁ প্ৰেক্টিছৰ কাৰণে তোমালোকে প্ৰেক্টিছ কৰি যদি নোৱাৰা এইখিনি আমাক কমেণ্ট কৰিলে তাৰ ওপৰত আকৌ মই পুনৰ ভিডিঅ' বনাই তোমালোকে এৰিম। মুঠতে তোমালোকে ভালকৈ পঢ়িলে ভালকৈ পঢ়া আৰু আমাৰ লগত জইন কৰা তেতিয়া এইখিনি বস্তু আমি ইজিলি তোমালোকক বুজাব। এতিয়া আহিব কুৱেশ্যন নম্বৰ 4ৰ পৰা কুৱেশ্যন নম্বৰ 4টো আহিব কুৱেশ্যন নম্বৰ 4টো আহিছে এতিয়া কুৱেশ্যন 4ৰ পৰা আহিব MCQ এইবিলাক আগত আমাৰ নাছিলে এইবাৰ নতুনকৈ কিতাপখনত এড কৰিছে MCQ আৰু এইবিলাক MCQ খিনি বহুত হাই অৰ্ডাৰ MCQ হয় গতিকে এইখিনি তোমালোকে যদি ভালকৈ বুজি নোপোৱা তেতিয়া এই MCQ খিনি কৰা বহুত প্ৰব্লেম হৈ যাব। এতিয়া চোৱা ইয়াত প্ৰথমে কি দি আছে if alpha and beta are two zeros of the polynomial x square minus p into x plus 1 plus c such that alpha plus 1 and beta plus 1 equal 0 then value of c c ৰ ভ্যালুটো কিমান হ'ব এই c ৰ ভ্যালুটো কিমান হ'ব উলিয়াব লাগে। এতিয়া ইয়াত এটা বস্তু তোমালোকে মনত ৰাখিবা আলফা প্লাস বিটা দিছে কিন্তু আমাৰ ইয়াত এই যেটো পলিনোমিয়াল যেটো দিছে পলিনোমিয়ালটো আমাৰ জেনাৰেল ফৰ্মত নাই স্ট্যান্ডার্ড ফর্মত নাই ইয়াক প্রথম আমি কি কৰিব লাগিব স্ট্যান্ডার্ড ফর্মত নিব লাগিব কি দি আছে পলিনোমিয়ালটো x স্কয়ার মাইনাস p ইনটু x প্লাস 1 প্লাস c MCQ এতিয়া কি হ'ব x স্কয়ার এটো প্ৰথমে মাল্টিপ্লাই কৰিম px প্লাস প্লাস মাইনাস মাইনাস p প্লাস c এটা কি হ'ব x স্কয়ার মাইনাস px এই আপা মাইনাস এটা কমন লম কি থাকিব p মাইনাস c এতিয়া হৈ গ'ল আমাৰ যে জেনারেল ফর্ম হৈ গ'ল। এতিয়া আমি আপা কি ওলাব লাগিব প্ৰথমে সাম অফ জিৰোস শূন্যৰ যোগফল মানে আলফা প্লাস বিটা ভ্যালু কি আছিল মাইনাস b বাই a আলফা প্লাস বিটা ভ্যালু আছিল মাইনাস b বাই আগৰ ক্লাস কিটাত মই তোমালোকক ধুনিয়াকৈ কিটা বুজাইছো আলফা ইনটু বিটা আছিল c বাই a আমি সেই ফৰ্মুলাটোত ইয়াত আহিব লাগিব ইয়াত a ৰ জায়গাত আছে 1 b ৰ জায়গাত a ৰ জায়গাত 1 আছে b ৰ জায়গাত আছে p আৰু c ৰ জায়গাত আছে কি মাইনাস p মাইনাস c এতিয়া মাইনাস b বাই কৰিলে মাইনাস b বাই যদি কৰো মই মাইনাস b ৰ জায়গাত এইটো ফৰ্মুলা মাইনাস এই মাইনাসটো এইটো মাইনাস এইটো তাৰ পিছত আমাৰ কি আছে b ৰ জায়গাত কি আছে মাইনাস p আছে গতিকে মই ইয়াত কি বহাম মাইনাস p আৰু a ৰ জায়গাত কি আছে 1 মাইনাস b বাই গতিকে এইটো আমি সিম্পলিফাই কৰিলে কি থাকিলে আলফা প্লাস বিটা ইকুৱেল মাইনাস মাইনাস 7 সে প্লাস হৈ গ'ল এটো কি হ'বগে p ওলালেগে আলফা ইনটু বিটা কইলে c বাই a c ৰ জায়গাত কি আছে মাইনাস p মাইনাস c মাইনাস p ইনটু p মাইনাস c আছে গতিকে আৰু a ৰ জায়গাত কি আছে 1 গতিকে মই এটো কি লিখিব পাৰিম c বাই a কৰিলে মাইনাস p মাইনাস c তলত 1 টো আছে 1 টো লিখা নিলিখা একেই কথা আমি নিলিখিব পাৰো লিখিলে অসুবিধা নাই এতিয়া আমি এটো মাল্টিপ্লাই কৰি দিম মাইনাস p প্লাস c এটো হৈ গ'ল। এতিয়া আমাক ওলাব দিছে কাৰ ভ্যালু প্ৰথমে আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা ভ্যালুটো আমি পালো পাই পেলাই এটা কি কৰিব লাগিব আমাক এইটো ইয়াত এইটো আৰু এটা বস্তু দি আছে আলফা প্লাস 1 ইনটু বিটা প্লাস 1 ইকুৱেল 0 বুলি দি আছে এটা এইটো কি কৰিম মই প্ৰথমে মাল্টিপ্লাই কৰো আলফা ইনটু বিটা এইটো মাল্টিপ্লাই কৰিলে আলফা ইনটু বিটা এইটো আৰু এইটো মাল্টিপ্লাই কৰিলে আলফা এইটো আৰু এইটো মাল্টিপ্লাই কৰিলে বিটা
1 আৰু বিটা মাল্টিপ্লাই কৰিলে বিটা প্লাছ 1 আৰু 1 মাল্টিপ্লাই কৰিলে কি 1 ইকুৱেল কিমান হ'ল 0 এটা আলফা ইনটু বিটাৰ ভ্যালুটো কিমান -p প্লাছ c এইটো আলফা ইনটু বিটাৰ ভ্যালুটো -p প্লাছ c ইয়াত বহালো আলফা প্লাছ বিটাৰ ভ্যালুটো কিমান হয় p আলফা প্লাছ বিটাৰ ভ্যালু p বহালো প্লাছ 1 ইকুৱেল 0 এটা -p প্লাছ p কাটি দিলো c প্লাছ 1 ইকুৱেল 0 হৈ থাকিলে এটা c ইকুৱেল কিমান হ'ব 1 টু হেফাল নিলে কিমান হৈ গ'ল -1 তাৰ মানে এই আনসাৰটো কি হ'ব অপচন সি টো কিমান হ'ব কাৰেক্ট হ'ব -1 এনেকে এমসিকিউ এই এমসিকিউ কেনেকে ইমান ইজি এমসিকিউ নহয় অকমান হাই অৰ্ডাৰ টাইপৰ এমসিকিউ হয় গতিকে এইখিনি তোমালোকে বহুত ভালকে বুজি নাপালে এইখিনি এমসিকিউ ইজিলি উলিয়াব নোৱাৰা আৰু মেট্ৰিক পৰীক্ষাত এনেকুৱা টাইপৰ এমসিকিউ বিলাকে তোমালোকৰ এতিয়া বেছিকৈ আহি আছে আগে লাষ্ট 2 বছৰৰ যদি কোৱেশ্চন পেপাৰ চোৱা এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক বহুত আহি আছে গতিকে তোমালোকে এইখিনি ভালকে গুৰুত্ব দিবা বুলি ভাবিছো আৰু আমি ইয়াতকৈ বেলেগ বেলেগ ধৰণৰ প্ৰথমে আমি চেপ্টাৰৰ এমসিকিউ বিলাক কৰি আছো তাৰ লগতে মই নতুনকে কোৱেশ্চন পেপাৰ সেট কৰি আছো এই কোৱেশ্চন পেপাৰটো আৰু বেলেগ বেলেগ বহুত ধৰণৰ কিছুমান কি আহিব এমসিকিউ ইয়াত তোমালোকৰ জয়েন হ'ব যিখিনি মই পৰৱৰ্তী সময়ত ভিডিও বিলাকত লৈ আহিম গতো মুঠতে মেট্ৰিকত প্ৰিপেয়াৰ হোৱাকে এছএছএলসিত একেবাৰে 100% যাতে তোমালোকে নম্বৰ পাব পৰাকে বস্তুবিলাক মই ইয়াত তোমালোকৰ কাৰণে লৈ আহিম গতিকে আমাৰ লগত পাইথাগোৰাছ ক্লাसेছৰ লগত তোমালোকে সংযোগ হোৱা তেতিয়া তোমালোকৰ এই বস্তুবিলাক পুৰা সম্পূৰ্ণ ক্লিয়াৰ হ'ব বুলি মই ভাবিছো তাৰ পিছতে পিছৰ যেটো এমসিকিউ এটো চোৱা ইয়াত কিউবিক পলিনোমিয়েল আহি গ'ল ইয়াত কি কৈছে এমসিকিউ চোৱা বহুত হাই অৰ্ডাৰ এমসিকিউ হয় a - b a আৰু a + b বস্তুটো হাই অৰ্ডাৰ কিন্তু চিন্তা কৰি যদি ভালকে কৰা একেবাৰে ইজি হ'ব a - b a + b তিনটা বস্তু দিছে ইয়াত তিনটা বস্তু ইয়াত আহিছে এটা zeros of the polynomial p of x টো ইয়াত দি দিছে পলিনোমিয়েল টো ইয়াত দিছে কিউবিক পলিনোমিয়েল যদি হয় তেতিয়া কি হৈছে ইয়াৰ কোনটো a আৰু b ৰ ভ্যালু ক্ষেত্ৰত কোনটো শুদ্ধ হ'ব এটো উলিয়াব লাগে এতিয়া প্ৰথমে মই এই যে ইয়াত যে দিছে কিউবিক পলিনোমিয়েলৰ কথা কিটা তোমালোকে এবাৰ জানিলো আলফা প্লাস বিটা প্লাস গামা মাইনাস বি বাই ফৰ্মুলা আছিল আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুৱেল সি বাই এ আৰু আলফা বিটা গামা ইকুৱেল মাইনাস ডি বাই এ এই ফৰ্মুলা কিটা এতিয়া এই এমসিকিউ টোত ইউজ হ'ব মানে ইয়াত a মাইনাস b মানে কি হ'ব আলফা a মানে হল বিটা আৰু a প্লাস b হ'ব কি গামা এই কেটাৰ কাৰণে আমি কৰিম এতিয়া প্ৰথমে পলিনোমিয়েলটো কি দি আছে আমাৰ ইয়াত তোমালোকক মই লিখি ডাঙৰকে অলপ লিখি লৈছো প্ৰথমে যে কি আছে p of x ইকুৱেল x কিউব minus 3x square minus 6x plus 8 ইয়াৰ পৰা মই প্ৰথমে কি কৰো যে আলফা প্লাস বিটা প্লাস গামা মাইনাস b বাই কন্ডিশনটো উলিয়াম আলফা মানে কি কৈছো a minus b আৰু বিটা মানে a এইটো a আৰু গামা মানে a plus b ইকুৱেল কি হ'ব মাইনাস b বাই a b ৰ জায়গাত কি আছে মাইনাস 3 b ৰ জায়গাত কিমান আছে মাইনাস b বাই যদি মই কৰো ইয়াত যদি উলিয়াও তেতিয়া কিমান হ'ব ভ্যালুটো চোৱা মাইনাস এটো ফৰ্মুলা মাইনাস b ৰ জায়গাত কিমান আছে মাইনাস 3 ডিভাইড বাই a ৰ জায়গাত কিমান আছে 1 দিলু এতিয়া এটো কিমান হৈ যাব মাইনাসে প্লাস কিমান ওলালে 3 ওলালে ইয়াৰ ভ্যালুটো কিমান ওলালে 3 গতিকে মই ইয়াত কিমান পাতিম 3 পাতিলো এতিয়া এটো b মাইনাস আছে b প্লাস আছে গতিকে ইয়াত আকৌ কি থাকিলে a তিনটা প্লাস কৰিলে 3a ইকুৱেল কিমান হ'ল 3 এটা 3a 3 ডিভাইড কৰিলে কি থাকিলে a ইকুৱেল কিমান হ'ল 1 তাৰ মানে আমি এটা ভ্যালু পাই গলো কি a ইকুৱেল কিমান পাই গলো a ইকুৱেল 1 পাই গলো এটো এটা ভ্যালু পাই গলো এটো ফাইনাল হৈ গল এতিয়া আমাক লাগে আকৌ কাৰ ভ্যালু b ৰ ভ্যালু লাগে b ৰ ভ্যালু কাৰণে মই এই ফৰ্মুলাটো এইটো ইউজ কৰিম আলফা ইনটু বিটা ইনটু গামা মানে এই তিনটা মই কি কৰিম মাল্টিপ্লাই কৰিম কি a minus b a plus b ইকুৱেল মাইনাস d বাই a ফৰ্মুলাত কি হ'ল মাইনাস d বাই a d ৰ জায়গাত কিমান আছে প্লাস 8 গতিকে ফৰ্মুলাৰ এই মাইনাসটো আহিলে মাইনাস দিলু 8 d ৰ জায়গাত কিমান আছে 8 a ৰ জায়গাত কিমান আছে a ৰ জায়গাত এটো 1 a ৰ জায়গাত কি আছে 1 মানে মাইনাস 8 বাই 1 এতিয়া ইয়াত a ৰ ভ্যালুটো কিমান পালো আমি 1 পালো a ৰ জায়গাত 1 বহাই দিম মাইনাস 1 মাইনাস b ইয়াত a ৰ জায়গাত কি বহালো 1 ইয়াত 1 প্লাস b ইকুৱেল এফালে কিমান থাকিলে মাইনাস 8 এতিয়া এটো কি হৈ আছে a minus b a plus b ফৰ্মুলাত পৰি আছে তেতিয়া কি হ'ব a স্কয়াৰ minus b স্কয়াৰ ইকুৱেল মাইনাস 8 এতিয়া 1 স্কয়াৰ মানে 1 আমি এটো হেফালে লৈ গলে
মাইনাছ বি স্কুৱাৰ এইফালে কিমান -8 -1 তাৰমানে মাইনাছ বি স্কুৱাৰ ইকুৱেল কিমান পালো এইফালে -8 আৰু -7 প্লাছ সাইনটো -8 থাকিব -9 -7 কাটি দিলো কি হল বি স্কুৱাৰ ইকুৱেল কি থাকিলে 9 এটা বি ইকুৱেল কিমান হ'ব বি স্কুৱাৰ ইকুৱেল 9 হলে স্কুৱাৰটো সেইফালে নিলে √9 বি ইকুৱেল কিমান হ'ব তেতিয়া +-3 বিৰ ভ্যালুটো +-3 এটা আছে চোৱাইটো 2 নম্বৰটোত কি আছে +-3 তাৰমানে আমাৰ কোনটো কোৱেশ্চন ৰাইট হ'ব এতিয়া কোনটো 1 আৰু 2 যত আছে 1 আৰু 2 যেটো আছে হেতু হ'ব 1 আৰু 2 অপচন বি ত আছে 1 আৰু 2 গতিকে অপচন বি টো কি হ'ব কাৰেক্ট এনসাৰ গতিকে এইবিলাক এমসিকিউ এই এমসিকিউ বিলাক ইমান ইজি টাইপৰ নহয় অকমান হাই অৰ্ডাৰ টাইপৰ এমসিকিউ গতিকে তোমালোকে এটা কনসেপ্ট যদি বস্তুটো বুজি নোপোৱা তেতিয়া এইবিলাক এমসিকিউ মেট্ৰিক পৰীক্ষাত কৰাটো ইমান সহজ হৈ নপৰিব গতিকে তোমালোকে চিন্তা কৰিব নালাগে ইয়াতকে আৰু ভাল এমসিকিউ মই ৰেডি কৰি আছো যিবিলাক মেট্ৰিক পৰীক্ষাত কমন পৰিব পাৰে সেইবিলাক এমসিকিউ তোমালোকৰ মাজত লম প্ৰথমে আমি কিতাপৰ যিখিনি এমসিকিউ দিছে এইখিনি ভালকে শিকি লও ইয়াৰ পিছত এটা এছাৰছন ৰিজনৰ কোৱেশ্চন দিছে যেটো এবাৰ মেট্ৰিক পৰীক্ষাত বহুত বেছি দিছে এছাৰছন ৰিজনৰ কোৱেশ্চন তেনেকুৱা এটা কোৱেশ্চন তোমালোকক দেখুৱাব খুজিছো কি হ'ব এটো এছাৰছন ৰিজনৰ কোৱেশ্চন ইয়াত কি কৈছে যুক্তি উক্তিৰ কোৱেশ্চন হ'ব যে আসামিজ মিডিয়ামৰ ষ্টুডেন্ট বিলাকে কিতাপখন মোৰ ভিডিও চাওতে সদায় মেথছৰ কিতাপখন লগত লৈ বহিবা কাৰণ মই কোৱেশ্চনখিনি ইংলিছত ৰাখিছো জাস্ট আসামিছত মই বুজাইহে দিছো যাতে দুইটা মিডিয়ামৰে সহজ হয় ইয়াত কি কৈছে প্ৰথমে এছাৰছনত কি দিছে ইফ আলফা এণ্ড বিটা আৰ জিৰোছ অফ পলিনোমিয়েল x² - 6x + p such that alpha plus beta whole square - 2 alpha beta = 40 then the value of p equal -1 the sum of and product of zeros reasonot ki dise sum and product of zeros of the quadratic polynomial ax² + bx + c minus b by c by এইটো কিন্তু শুদ্ধ হয় আমি জানো sum of zeros মানে alpha plus beta কৰিলে minus b by a হয় alpha into beta কৰিলে c by a হয় এইটো কিন্তু কারেক্ট কথা কৈছে ৰিজনটো আমাৰ ৰিজনটো কারেক্ট হৈ আছে এতিয়া প্ৰথমে এছাৰছনটো কারেক্ট হয় নহয় হেতু আমি চাও এটা প্ৰথমে পলিনোমিয়ালটো কি দি আছে x² - 6x + p এটা ইয়াত আমি আলফা প্লাস বিটা কৰিলে কি হ'ব -b বাই ইয়াত b এৰ জায়গাত আছে 1 b এৰ জায়গাত -6 আৰু c এৰ জায়গাত p -b বাই কৰিলে b এৰ জায়গাত কিমান আছে -6 আৰু এৰ জায়গাত কিমান আছে 1 তাৰ মানে এটো কি হ'ব -7 সে প্লাস কিমান ওলালে 6 আলফা প্লাস বিটা ইকুয়াল কিমান ওলালে 6 আৰু আলফা ইনটু বিটা ওলালে আলফা ইনটু বিটা কিমান আছে ইয়াত c বাই a c এর জায়গাত আছে p এর জায়গাত আছে 1 তাৰ মানে p বাই 1 তাৰ মানে কিমান হ'ব p এটা আমাৰ ইয়াত যেটো এটা বস্তু দিয়া আছে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা ইকুয়াল 40 আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা ইকুয়াল 40 এতিয়া ইয়াত আলফা প্লাস বিটা হোল ভ্যালু কিমান 6 স্কয়ার মাইনাস 2 আলফা বিটা ভ্যালুটো আছে p ইকুয়াল 40 এতিয়া ইয়াত কিমান হ'ব 6 6 যে 36 6 স্কয়ার মানে 36 এটো হেফালে লৈ গলো -2p ইকুয়াল কিমান হৈ গল 40 - 36 -2 p ইকুয়াল কিমান হৈ গল এফালে 4 হৈ যাব এটা 2 দি যদি -2 দি ডিভাইড কৰিলে p ইকুয়াল -2 ওলালে ইয়াত কি বুলি কৈছে ইয়াত কৈছে -1 ওলাব লাগে -1 কিন্তু ইয়াত ওলালে -2 গতিকে আমাৰ এছাৰছনটো ভুল কিন্তু ৰিজনটো কি হ'ব ৰিজনটো হল কি আমাৰ এটো হল আৰু ৰিজনটো হল কারেক্ট গতিকে ইয়াত অপচন ডি মই উলিয়াই দেখুৱাইছো দুটা অপচন হে আইছে আৰু দুটা অপচন আছে ইয়াত আৰু এটা অপচন ডি ত আছে এটো তোমালোকে চাই লবা অপচন ডি ত আছে অপচন ডি টো দুলোৱা নাই অপচন ডি ত আছে যে assertion a is false আৰু ৰিজনটো কি হ'ব r is correct গতিকে এনেকে এইটো অপচন যেটো ডি হ'ব তোমালোকৰ কিতাপত চাবা অপচন ডি টো কি হ'ব কারেক্ট আনসার হ'ব গতিকে এইখিনি তোমালোকৰ চোৱা এনেকুৱা ধৰণৰ আৰু বহুত কমপ্লিকেটেড যিবিলাক মানে বহুত টেকনিক্যাল হাই অৰ্ডাৰ যিবিলাক এমসিকিউ এবাৰ তোমালোকৰ কিতাপতে দি দিছে গতিকে এইখিনি বস্তু আমি এটা পাৰ্টকে ধুনিয়াকৈ আমি শিকিব লাগিব নহলে এই বস্তুখিনি পিছত গৈ পেলা তোমালোকে মেট্ৰিক পৰীক্ষাত কৰা বহুত অসুবিধা হ'ব তাতকে আৰু ভাল খবৰ কি মই এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন বনাই আছো কোৱেশ্চন পেপাৰ সেট কৰি আছো যিবিলাকে তোমালোকৰ কাৰণে বহুত সুবিধা হ'ব প্ৰায় 100% কমন পেলাব পাৰাকে মই কোৱেশ্চন পেপাৰ বনাই আছো যোৱাবাৰৰ পেপাৰখনত 90 ৰ পৰা
82 মাৰ্কছৰ কুৱেশ্যন ডাইৰেক্ট মোৰ পেপাৰৰ পৰা মোৰ 3খন পেপাৰৰ পৰা আহিছিলে এইবাৰো মই তেনেকুৱা ধৰণৰ পেপাৰ বনাই আছো গতিকে আমাৰ লগত জড়িত হলে তাৰ পিছৰ পৰা মই এই গোটেইখিনি বস্তু তোমালোকক বুজাই আকৌ সেই পেপাৰবিলাকৰ মাজত যাম গতিকে আজি তোমালোকলে এইটো ভিডিঅ' তোমালোকলে দিছো পৰৱৰ্তী সময়ত আকৌ নতুন ভিডিঅ' লৈ তোমালোকৰ মাজত আহিম সকলোৱে ভালকে পঢ়িবা আৰু আমাৰ লগত জড়িত হবা বুলি আশা কৰি এই ভিডিঅ'টো ইমানতে শেষ কৰিছো ধন্যবাদ